এইটো নোয়াগাঁও চক হয় মানিকপুৰ থানাৰ অন্তৰ্গত আৰু এই নোয়াগাঁও চকতে দুটা দোকান আপোনাৰ এটা হ'ল গেলামাল দোকান আৰু এটা হ'ল কাপোৰৰ দোকান। আপোনাৰ গেলামাল দোকানৰ কাপোৰৰ দোকানৰ যিটো ফ্ল'ৰ আছে সেই ফ্ল'ৰৰ তলত আপোনাৰ যিটো নাক ফেটি বুলি কোৱা হয়, ফেটি সাপ, অতি বিষাক্ত সাপ, এই সাপৰ আপোনাৰ অৱস্থিতি পোৱা গৈছিল। যোৱাকালি পোৱালি দুটা ওলাইছিল আৰু তেনেকৈ অনুমান কৰি আজি আপোনাৰ ফ্ল'ৰটো ভাঙি ইতিমধ্যে আমাৰ বঙাইগাঁৱৰ পৰা ৰেস্কিউ টিম আহি ইতিমধ্যে 18টাকে সাপৰ পোৱালি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু সম্ভৱতঃ আৰু 2-4টা কিজনে আছে, তেওঁলোকে অভিযান চলাই আছে। তেনেকৈ 18টা সাপৰ পোৱালি, যিটো নাক ফেটি বুলি কয় অতি বিষাক্ত সাপ, এই সাপটোৰ পোৱালি ইতিমধ্যে 18টা উদ্ধাৰ কৰিছে। ফেটি সাপ হ'ব আৰু এই ফেটি সাপটো আজি প্ৰায় 15 দিনৰ পৰা যেতিয়া পোৱালি ওলাইছে, যেতিয়া তাৰ স্কিন পোৱা গৈছে, চেঞ্জ কৰা স্কিন, তেতিয়া বুজা গৈছে যে ইয়াত নিশ্চিতভাৱে সাপ আছে। আৰু আজি প্ৰায় আতংকিতভাৱে এটা গেলামাল দোকান আৰু এটা কাপোৰৰ দোকান তেওঁলোকে চলাই আছে। এতিয়া দোকানীৰ যিজন মালিক, তেওঁৰ পৰামৰ্শ বা আমাৰ পৰামৰ্শ মতে ঢালাইবিলাক উঠাওৱা হৈছে আৰু সেই পকীবিলাক ভাঙাৰ পিছত পোৱালি ইতিমধ্যে 18 মানে তাৰ কি কয় পোৱালি উদ্ধাৰ হৈছে, 18টা পোৱালি আৰু একদম সজীৱ। আৰু নিশ্চিতভাৱে এতিয়া সন্দেহ কৰা হৈছে যে ডাঙৰ মানে হয়তো যিটো ফেটি সাপ এইটো এতিয়াও মানে অৱস্থিতিটো আছে, ইয়াতো মানে পোৱা যাব বুলি আশা কৰা গৈছে। গতিকে এটা ভয়ৰ কাৰণ হৈছে। আপোনালোকে জানে যে সাপৰ বিৰাট এটা মানে তাণ্ডৱ চলি আছে, বিভিন্ন মানুহ আমি মিডিয়াত পাওঁ মৰিছে। গতিকে নিশ্চয় সতৰ্ক হ'বৰ হ'ল। গতিকে বিভাগীয়ভাৱে যদিও কোৱা হৈছিল, তেওঁলোকৰ মানুহ নাই বুলি জনাইছে। গতিকে 2জন ব্যক্তি বঙাইগাঁৱৰ পৰা অনা হৈছে, তেওঁলোকে উদ্ধাৰ কাৰ্য চলাই আছে। আশা কৰিব পাৰি যে হয়তো যদিও উদ্ধাৰ এতিয়া কিমান দূৰ কৰিব পাৰিব, কিন্তু পোৱালিকেইটা উদ্ধাৰ কৰি আছে এতিয়ালৈকে 18টা পোৱালি। হৰ ৰাভা আৰু কাৰ্তিক ৰাভা, কাৰ্তিক ওৰাং হয় বৰা, 2জন ব্যক্তি ইতিমধ্যে কাম কৰি আছে। আপোনালোকে দেখিছে অজস্ৰ জনগণ সবে উৎসুক হৈ আছে যে সাপ যদি মুখ্য এই দুটা ডাঙৰ সাপটো উদ্ধাৰ কৰিব পৰা গ'লহেঁতেন, এই চকৰ মানুহখিনি নিশ্চিত হ'ব পাৰিলেহেঁতেন, অলপ ভয় ভাৱটো কমিলেহেঁতেন। এতিয়া এই সাপ দুটা ক'ত গৈছে, কোনফালে গৈছে, সবে আতংকিত হৈছে। মই বুলি নহয়, মোৰ আৰু এজন বন্ধু আছে হৰ ৰাভা, আৰু আমি দুজনে মিলি বঙাইগাঁৱৰ পৰা আহিছোঁ। এই কাকৈজানা অঞ্চলৰ আৰু মই বঙাইগাঁও টাউনৰ ওচৰৰ পৰা। তো ইতিমধ্যে আমি তাৰ পৰা 9টাত ৰাওনা কৰিছোঁ। ইয়াত এইটো মানিকপুৰ নামুগাঁও না কি এনেকৈ বঙাইগাঁও, ইয়ালৈকে আহিলোঁ। আহি প্ৰথমে আমি এটা দেখিছিলোঁ স্পেক্টেকেল কোব্ৰাৰ পোৱালি। এতিয়ালৈকে আমি বিচাৰি আছোঁ। ইতিমধ্যে আমি 13টা উদ্ধাৰ হ'ল পোৱালি, কিন্তু আমি এতিয়ালৈকে চেষ্টা কৰি আছোঁ তেখেতৰ মাক মানে যিটো ডাঙৰটো উদ্ধাৰ কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ। যথেষ্ট মানুহে আমাক হেল্প কৰি আছে আৰু আমি কোনো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা নাই, আমি এজন সাপ প্ৰেমী। সাপক লৈ আমি বহুত দিন ধৰি, আজি 13-14 বছৰ ধৰি আমি নিস্বাৰ্থৰে বা বিনা পইচাৰে আমি সাপ ৰেস্কিউ কৰোঁ আৰু জংঘলত এৰি দিওঁ। চৰকাৰৰ ফালৰ পৰা আপোনালোকে কোনো সুবিধা প্ৰদান কৰিছে নেকি? চৰকাৰৰ পৰা আমি তেনেকৈ আমাক কোনো সুবিধা এতিয়ালৈকে দিয়া নাই আৰু আমি বিচৰাও নাই এতিয়ালৈকে। আৰু আমি একচুৱেলি আমি সাপক ভাল পাওঁ। সাপক ভাল পোৱাৰ কাৰণে আমি য'তেই নাহক কিয় বঙাইগাঁও ডিষ্ট্ৰিক্টৰ যিকোনো জেগাত আমি ফোন কৰিছে, আমি গুচি গৈছোঁ আৰু ৰেস্কিউ কৰিছোঁ।